কেন্দ্ৰৰ উদ্যোগত প্ৰত্যেক বছৰে ৰামদিয়াৰ ঐতিহ্যপূৰ্ণ ভঠেলি উৎসৱ পালন কৰি আহি আছে। এই উৎসৱটো 1592 চনৰ পৰা ইয়াত চলি আছে। এইটো এটা উৎসৱৰ মাহাত্ম্য আছে যে মাধৱদেৱ ছমাহকাল ইয়াত বাহৰ পাতি আছিল ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে। তেখেত যেতিয়া ইয়াৰ পৰা বিদায় ল'ব যাব লগা হ'ল, ইয়াৰ পৰা যদি বিদায় ল'লে অৰ্থাৎ বিদায় দিয়া মানে ভটিয়াই যোৱাৰ কাৰণে তেতিয়াৰ পৰা ভঠেলি মেলা হিচাপে পৰিচালিত হৈছে, অৰ্থাৎ 1592 চনৰ পৰা। আৰু এইটো মইতো ক'ল 1592 প্ৰায় 800 বছৰ হ'ব। 800 বছৰ পুৰণি এটা অনুষ্ঠান চলি আছে। আৰু এই অনুষ্ঠানটোত যদিও আমাৰ ধৰ্মীয় দিশ ইয়াত কৃষি প্ৰধান অঞ্চল বিশিষ্ট হৈছে, ৰামদিয়াৰ বিভিন্ন খেতিপথাৰ উৎপাদিত সামগ্ৰীসমূহ ইয়াত ক্ৰয় বিক্ৰয় কৰা হয়। লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ীসকলে তেওঁলোকৰ নিজৰ বস্তুবিলাক ইয়াত ব্যৱসায় বাণিজ্যৰ কাৰণে লৈ আহে। এখন বাণিজ্য কেন্দ্ৰত পৰিণত হৈ পৰিছে। অহা কালিৰ পৰা ইয়াত অসমৰ বিভিন্ন প্ৰান্তত অগণন ৰাইজ আহি ইয়াত ক্ৰয় বিক্ৰয় কৰিব। বিশেষকৈ আমাৰ ৰামদিয়া অঞ্চলৰ বা ইয়াৰ 4 মৌজাৰ মানুহে তেওঁলোকে মাহ মছলা এবছৰৰ কাৰণে ইয়াৰ পৰা কিনি নি ঘৰত মজুত কৰি ৰাখিব আৰু নিশ্চিন্ত মানে এবছৰ তেওঁলোকে মাহ মছলাৰ পৰা পৰিত্ৰাণ পাব। আৰু বিশেষকৈ ইয়াত আমাৰ আকৰ্ষণ জিলাপীৰ পাক আপোনালোকে আটাই জানে। জিলাপী অসংখ্য বিক্ৰী হ'ব। অৱশেষত দোকানীসকলে জিলাপী দিব নোৱাৰা হৈ যায়, এনেকুৱা পৰিস্থিতি হৈ যায়। মণিহাৰীৰ দোকান আছে, কিতাপ পত্ৰৰ দোকান আছে, ফুল মালা জোতা চেণ্ডেল বিভিন্ন ব্যৱসায় বাণিজ্য ইয়াত প্ৰচলিত হৈছে। মালিগাঁও বৰপেটা আদিৰ পৰা কাপোৰৰ দোকান আহি ইয়াত কাপোৰৰ ব্যৱসায় কৰিছে। আৰু এইটো শান্তি শৃংখলা বজাই ৰখাৰ কাৰণে আমি গোটেই মানুহক অনুৰোধ জনাইছোঁ। আৰু ইয়াত তত্ত্বাৱধান আছে ৰামদিয়া পুথিভঁৰাল সাংস্কৃতিক কেন্দ্ৰৰ সদস্যসকলে, নপুৰণি সদস্যসকলে আহি ইয়াত সম্পূৰ্ণ আমাক সহায় সহযোগ কৰে। আৰু আমি অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তবৃন্দ বা ৰাইজক আমাক সম্পূৰ্ণ সহায় কৰিছে। আৰু এই জগতে আমি আটাইলৈ আমি কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। ভঠেলি মেলাক অসমৰ বিভিন্ন প্ৰান্তৰ মানুহক আমি অনুৰোধ জনাইছোঁ, মেলা উপভোগ কৰিব আহক আৰু তেওঁলোকৰ লাগতিয়াল বস্তু ইয়াৰ পৰা ক্ৰয় বিক্ৰয় কৰক, এয়া আমাৰ কামনা। অসমৰ ঐতিহাসিক পটভূমি যদি আমি চাওঁ, যিবিলাকে মেলা অসমত ইতিমধ্যে প্ৰতিষ্ঠিত হৈছে, সেই মেলাসমূহৰ ভিতৰত ৰামদিয়াৰ ভঠেলি মেলা ব্যতিক্ৰম। এক ধৰ্মীয় অনুভৱ ভাৱনা আৰু তাৰ লগতে আৰ্থ-সামাজিক ব্যৱস্থা আৰু কৃষক সমাজক সামৰি এই অনুষ্ঠানটি আজিৰ পৰা বহু শ বছৰ আগতে মাধৱদেৱৰ বিদায়ৰ স্মৃতি বিৰচিত এটি অনুষ্ঠান হিচাপে স্বীকৃত হৈ আহিছে। সমগ্ৰ অসমৰে মানুহৰ এই অনুষ্ঠানৰ প্ৰতি চকু আছে। বহু মানুহেই এই অনুষ্ঠানটিৰ বা এই মেলাখনৰ ওপৰত বছৰটিৰ কাৰণে নিৰ্ভৰ কৰে। বছৰৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ, কৃষিজাত সামগ্ৰীসমূহ কিনাৰ এই মেলাখন যেন এখন উৎকৃষ্ট মেলা সেই হিচাপে হাজো বা ৰামদিয়াৰ ইয়াৰ পাৰ্শ্বৱৰ্তী সমগ্ৰ অঞ্চলে তেনেকুৱা ধৰণে বিবেচনা কৰে। ইয়াত অকল যে এখন মেলা এনেকুৱাই নহয়, বিভিন্ন জাতি জনগোষ্ঠীয় মানুহৰ এটা একতাৰ এটি বান্ধোনৰ এই মেলাখনেও এটি বাৰ্তা প্ৰেৰণ কৰে। সমগ্ৰ ৰামদিয়াবাসী ৰাইজৰ এই অনুষ্ঠানটিৰ প্ৰতি আগ্ৰহ আছে, একগ্ৰতা আছে, সহযোগিতা আছে। সমগ্ৰ সত্ৰসমূহ এই অনুষ্ঠানটোলৈকে আহে, এটা আধ্যাত্মিক পৰিৱেশ ইয়াত গঢ় দিয়ে। সকলো ৰাইজ এই মেলা চাবলৈ ওলাই আহে। আনকি ৰামদিয়াৰ বিস্তীৰ্ণ অঞ্চলত সমগ্ৰ অসমতে যিবিলাক মানুহ বাস কৰে তেখেতসকলেও এই অন্ততঃ এই মেলাখনলৈকে আহে, এটা সুন্দৰ পৰিৱেশ এটা গঢ় লয়। সঁচাকৈয়ে এটি মনোমোহা অনুষ্ঠান এই অনুষ্ঠানটি। মই আশা কৰিম যে অসমৰ ৰাইজে এই অনুষ্ঠানৰ প্ৰতি যি মৰম, যি আদৰ আগবঢ়াইছে, ৰামদিয়াবাসীও একত্ৰিত হৈ এই মেলাখনৰ স্বকীয়তা, এই মেলাখনৰ ঐতিহ্য সদায়ে এইদৰে সজীৱ আৰু সতেজ কৰি ৰাখক, তেখেতসকলৰ ওচৰত এই আহ্বান মোৰ থাকিব। ধন্যবাদ। খুবেই ভাল লাগিল। ঐতিহ্যমণ্ডিত ৰামদিয়াৰ এই ভঠেলি উৎসৱৰ আজি উন্মোচনৰ অনুষ্ঠানত উপস্থিত থাকিব পাই আমাৰ লগত উপস্থিত থাকিল এই অঞ্চলৰে বিশিষ্ট ব্যক্তি শ্ৰীযুত দীনবন্ধু ভাণ্ডাৰ কায়স্থ ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে এই ৰামদিয়া অঞ্চলৰে বিশিষ্ট ব্যক্তিসকল, আমাৰ কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি নিকটৱৰ্তী মহাবিদ্যালয়ৰ 9 বছৰৰ অধ্যক্ষ হিচাপে কাম কৰি এই অঞ্চলৰ বহুতখিনি গুণ গৰিমাৰ কথা ইয়াত আহি গম পাইছোঁ। মই 15 চনত হাজোৰ সুৰেন্দ্ৰ মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষ হিচাপে যোগদান কৰি বৰ্তমানলৈ কাৰ্যনিৰ্বাহ কৰি আহিছোঁ। আৰু এই ঐতিহ্যমণ্ডিত ৰামদিয়া অঞ্চলৰ কথা আমি এই ছাত্ৰ অৱস্থাতে পঢ়িছিলোঁ বা শুনিছিলোঁ, কিন্তু লাহে লাহে যেতিয়া বিভিন্ন অনুষ্ঠানৰ জৰিয়তে এই অঞ্চলত আহিব সৌভাগ্য হৈছিল, বিশেষকৈ আপোনালোকৰ ৰাস
মহোৎসৱ বা ইয়াত ৰাজ্য আঞ্চলিক ছাত্ৰ সন্থাৰ মুকলি অধিৱেশনটো ইয়াত অহাৰ সুযোগ হৈছিল। তাৰোপৰি আমি যেতিয়া 2020 চনতে হ'ব চাগে এটা বিশেষত্ব হ'ল যে ইয়াতে দুটা ধাৰণা একেলগে সংযুক্ত হৈ আছে। এটা হ'ল আধ্যাত্মিক চেতনা আৰু অন্যটো হ'ল আৰ্থ-সামাজিক এটি ব্যৱস্থা। এই দুটা সংমিশ্ৰণত এই ভোগালী মেলাই এটি বিশেষ মহত্ব লাভ কৰিছে আৰু মই ভাবোঁ যে অসমত এনেকুৱা ধৰণৰ দুই ধাৰা সংমিশ্ৰিত এখন মেলা হয়তো দ্বিতীয়খন নাই, তেনেকুৱা এটা ধাৰণা। ধুনুচা যাত্ৰাৰ সময়ত আমাৰ শৰ্মা ডাঙৰীয়াই সুন্দৰভাৱে ধুনুচা যাত্ৰা বা ইয়াৰ ধূলামাত্ৰাৰ ইতিহাস তেখেতে বৰ্ণনা কৰিছে। ধুনুচা যাত্ৰা মই বেলেগ বেলেগ অনুষ্ঠানতো মই শুনিবলৈ পাওঁ, আনকি আমাৰ বৰপেটাৰ যিটো